নদী যাব পাতা লাগে राति এটা লৈ আহো ক'ব পানীটো কমি গ'লে বহি যাব পানীটো কমি গ'লে বহি যাব প্ৰতি মাহতে হয় বাৰিষা বুলি ক'লে প্ৰতি মাহত 4-5 বাৰকৈ হৈ যায় আৰু আপোনাৰ মেইন কথা হ'ল পিছফালে নদী ঠেক আছে আপোনাৰ নদী বুলি ক'বলৈ হিচাপ নাই এটা জানৰ নিচিনা হৈ আছে পিছফালে যদি নাখানে আগফালে খানি লাভ নাই যিমানে মাথাউৰি মাৰক যিমানে ভেটা মাৰক লাভ নাই পৰীক্ষা আছিলে পৰীক্ষা থকা সকলতো এতিয়া আহিব নোৱাৰে পৰীক্ষাৰ্থীসকল এই পানী সোঁতত কেনেকৈ আহিব ইমান প্ৰবল সোঁততো আহিব নোৱাৰে ন খেতি বাতি পৰিস্থিতি যেন বৰ্তমান পানীৰ কাৰণে পানী যথেষ্ট বাঢ়িছে বহাৰ কাৰণে যেন ৰাইজৰ অহা যোৱা কৰিবলৈ বিৰাট অসুবিধা হৈছে ইপাৰৰ মানুহ সিপাৰলৈ যাব পৰা নাই কি হ'ল মাথাবাৰী ছিঙি পেলাই এতিয়া এনেকুৱা সমস্যা হৈছে মানে নৈখন এইফালে মাথাবাৰীৰ ওপৰতে গৈছেগৈ সেইকাৰণে এতিয়া কি বুলি কওঁ ৰাইজ আমাৰ এনেকুৱা হৈছে গৰু ছাগলী তাৰ কাৰণে বিৰাট অসুবিধা হৈছেগৈ মাহ আগত 2-3 বাৰ পানী হৈ আছে এনেকুৱাকৈ 2-3 বাৰ পানী হৈ আছে তাৰপাছত মানে আপোনাৰ আৰু কি বুলি ক'ম ইটো পানীৰ পিছত সিটো পানী আহি আছে ৰাইজ মানে যেন কি কৰিব ৰাইজৰ উপায়হীন হৈ গৈছে ৰাইজ প্ৰতি বছৰে একে সমস্যা বাৰিষা আহিলেই মানে এই সমস্যাবোৰে আহি মাটি চাটি অলপ দিয়ে ৰাইজে চৰকাৰ ফালৰ পৰা আকৌ খৰালি আহিলে আকৌ ৰাস্তাৰ কথা সবেই পাহৰে আৰু কি বুলি ক'ম আকৌ খেতি বাতিটো গ'ল আৰু ৰাইজৰ খেতি বাতি শেষ আৰু এইফালৰ পৰা খেতি বাতি শেষ হ'লগৈ আৰু এয়া পানী গৈ খেতি এইটো পানী গৈছে খেতি পথাৰ থাকিবনে আৰু খেতি পথাৰ শেষ আৰু পশুধনবিলাকৰ কি হৈছে পশুধনতো সেয়া ঘাঁহ পানীৰ কাৰণে এতিয়া গোহালিতে আছে কিছুমানৰ মাথাবাৰীতে আছে কিছুমানে উলিয়াই নিব পৰা নাই এনেকুৱা সমস্যা হৈছে মানুহৰ ঘৰতো কিছুমান ঘৰত পানী সোমাইছেগৈ বহুতৰ ঘৰত পানী সোমাইছে সোমোৱাৰ কাৰণে এতিয়া মানে ৰাইজৰ বিৰাট অসুবিধা হৈছে